হয় ঋতুমণি ইতিমধ্যে গম পাইছে যে জুবিন দা আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত কালি যিহেতু গোটেই যিখিনি কাম কাজ সেই কাম কাজখিনি কাহিলীপাৰাত সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ পিছতে আজিৰ দিনটোত গৰিমা গাৰ্গসহ তেওঁলোকৰ যি পৰিয়ালবৰ্গ সেই পৰিয়ালবৰ্গ যোৰহাটলৈ ৰাওনা হ'ব আবেলি সময়ত সকলোখিনি ইয়াৰ পৰা ৰাওনা হ'ব কিন্তু তাৰ পূৰ্বেই যি পৰিৱেশ আচলতে এইকেইটা দিনত জুবিন দাৰ যি ঘৰ সেই ঘৰখন আচলতে কি বুলি ক'ম যে লোকে লোকাৰণ্য প্ৰত্যেক স্থানত দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তত মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে এতিয়াও যি আচলতে চীনাৰ যি ইম্পেৰিয়েল আৱাস ইয়াত যথেষ্টখিনি যি অনুৰাগী সেই অনুৰাগীৰ যথেষ্টখিনি ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই জুবিন দাৰ যি কালি গুৱাহাটীত আদ্যশ্ৰাদ্ধ হৈ গৈছে তাৰ পিছতে এনেধৰণে যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাইছে আৰু সকলোৱে আশা কৰিছে যে জুবিন দা সদায় যুগে যুগে অমৰ হৈ থাকক আৰু সমান্তৰালকৈ তেওঁলোকে বিচাৰিছে যি এই আকস্মিক বিয়োগৰ বাবে যিসকলৰ নাম পোহৰলৈ আহিছে যিসকলৰ বিৰুদ্ধে অভিযোগ আছে সেই অভিযোগখিনি সঠিক তদন্ত হওক তেওঁলোকে বিচাৰিছে আচলতে যে মানুহ এগৰাকী মৃত্যু হোৱাৰ পিছত যেনেধৰণে গোটেই ঘৰখন উকা হৈ পৰে ঠিক তেনেধৰণে এতিয়া জুবিন দাৰ যি মৃত্যু সেই মৃত্যুৰ পিছত গোটেই দেশখন আচলতে আমাৰ উকা হৈ পৰিছে শাৰদীয় দুৰ্গা পূজা চলি আছে কাৰো মন মগজুত এইকেইটা দিনত আচলতে কোনো ধৰণৰ পূজাৰ যি উৎসাহ উদ্দীপনা নাই সকলোৱে মনত সকলোৱে দেখিবলৈ পাইছে যে শোকাকুল পৰিৱেশ শোকত বুৰ গৈ আছে ৰাজ্যবাসী আৰু সকলোৱে এনেধৰণে আহি মা দুৰ্গাৰ ওচৰলৈ গৈ এটাই প্ৰাৰ্থনা কৰিছে এইবাৰ যে জুবিন দা যুগে যুগে অমৰ হওক জুবিন দাৰ লগত যি ঘটনা সংঘটিত হ'ল সেই দোষীসকল পোহৰলৈ আহক আৰু এনেধৰণে তেওঁলোকে আচলতে এয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ দুটামান কথা ক'ব বিচাৰিছোঁ মই যিহেতু জুবিন দাৰ যিখিনি কাম কাজ সেই কাম কাজ সমাপ্ত হোৱাৰ পিছতেই যি তদন্ত প্ৰক্ৰিয়া সমান্তৰালকৈ সেই তদন্ত প্ৰক্ৰিয়াখিনি আগবাঢ়ি আছে আৰু বিশেষকৈ দেখা পোৱা গৈছে যে কালিৰ দিনটোত গৰিমা গাৰ্গে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰথম পৰ্যায়ত আচলতে এইগৰাকী মানুহে একো গমেই পোৱা নাছিল তেওঁৰ পৰা সকলোখিনি লুকুৱাই ৰখা হৈছিল শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ তেওঁলোকে এই গোটেই কথাবিলাক তেওঁৰ পৰা লুকুৱাই ৰাখিছিল তেওঁ গম পোৱা নাছিল যেতিয়া তেওঁ গম পাইছিল যেতিয়া তেওঁ ভিডিঅ'সমূহ দেখিছিল তেওঁ আচলতে সন্দেহ ঘনীভূত হৈছিল আৰু যাৰ বাবে কালিৰ দিনটোত যথেষ্টখিনি তেওঁ বিস্ফোৰক মন্তব্য কৰিছে আৰু গোচৰ দিয়া হ'ল গোচৰ দিয়াৰ পিছতেই CIDৰ ফালৰ পৰা আজি টীম গঠন কৰা হৈছিল SITৰ টীমে আহি তেওঁ ভাষ্য সংগ্ৰহ কৰিলে আজিও কিছু সময় পিছতে ইয়ালৈ SITৰ টীম আহিব আৰু সেই টীমে তেওঁৰ পৰা ভাষ্য সংগ্ৰহ কৰিব ইফালে CIDৰ কাৰ্যালয়ত সন্দীপন গাৰ্গক জেৰা চলোৱাই থকা হৈছে মুঠতে যিকোনো প্ৰকাৰে জুবিন দাৰ যি মৃত্যু সেই মৃত্যুত কোন কোন জড়িত হৈ আছিল এই সকলোখিনি তথ্য পোহৰলৈ আহিব আমিও আশা কৰিছোঁ কিন্তু ডাঙৰ কথাটো হৈছে যে গৰিমা গাৰ্গে কালি যিকেইটা কথা উল্লেখ কৰিছে যিটো দ্বীপলৈ জুবিন দাক লৈ যোৱা হৈছিল সেই দ্বীপটোলৈ কিন্তু ছিংগাপুৰৰ বহু লোক নাযায় স্থানীয় লোকসকল নাযায় সেই দ্বীপটো এটা নিৰ্জন দ্বীপ হিচাপে পৰিচিত আৰু সেই ঠাইত বহু ঘটনা পূৰ্বে সংঘটিত হৈছে তেনেধৰণে পানীত পৰি আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰ আহিম আপুনি আমাক তথ্যসমূহ জনাই যাব